সিদিনাখন মুখ্যমন্ত্ৰী কৈছে য'ত বাংলাদেশী থাকে তাত উচ্ছেদ হ'বই। মুখ্যমন্ত্ৰী ইষ্টাব্লিছ কৰিব যে বাংলাদেশী বুলি। সিদিনা আপুনি যিকেইটা বাংলাদেশত পঠালে সেইকেইটা কি হ'ল? সেইকেইটা আজিৰ দিনত ক'ত? আপোনাৰ পুছবেক পলিচি ক'ত গ'ল? আপুনি অকল বাহবা লোৱাৰ যিটো ব্যৱস্থা, পেপাৰৰ হেডলাইন, নেশ্যনেল মিডিয়াৰ হেডলাইন দখল কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ কিন্তু অসমৰ জাতীয় জীৱন শেষ কৰি আছে। মন্ত্ৰীসকলে নিজৰ ৰিজৰ্ট বনাই আছে, হোটেল বনাই আছে, এলিফেণ্ট কৰিডৰৰ মাজত তেখেতসকলে বাগান বনাই আছে, সেইবিলাকত আপত্তি নাই। অকল মাইনৰিটি মানুহখিনি ক'ত থাকে তাৰ ক্ষেত্ৰত তেখেতসকলৰ নজৰ। আজি কাৰ্বি আংলঙৰ মাটি আদানীক দিয়া হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় নেকি? আদানী কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? আম্বানী কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? ৰামদেৱ কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? আমি যোৱাটো সমস্যা সমাধান নহয়। অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়। অখিল গগৈ গৈ বাইক লৈ গৈ নিজে এৰেষ্ট হৈ এটা পৰিৱেশ সৃষ্টি কৰা সমস্যা সমাধান নহয়। আমি যাব পাৰোঁ, আমি যোৱাৰ লগে লগে সমস্যাটো সমাধান নহয়। আমি মুখ্যমন্ত্ৰী বা ৰাজ্যপালৰ জৰিয়তে বা কোৰ্টৰ জৰিয়তে, আইনৰ জৰিয়তে সকলো ব্যৱস্থা কৰাৰ চেষ্টা কৰিম যে মাননীয় মুখ্যমন্ত্ৰীৰ ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে, ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয়, প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয়, এনেকুৱা যদি বিভেদ, মই ছেকুলাৰ নহয়, মই হিন্দুৰ হৈ কাম কৰিম, এইবিলাক কথা ক'লে আমি লাজ পাওঁ, আমি লজ্জিত হৈ যাওঁ যে আমিও এইখন অসমৰ বাসিন্দা। আজি কিছুদিনৰ পৰা অসমৰ যি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰক অসমৰ ভূমি নীতিলৈ যি সমস্যা, এই সমস্যাটো তেখেতে মাৰাত্মকভাৱে ভূমি সংশোধনৰ নামত ভূমিৰ ওপৰত যি অত্যাচাৰ ইয়াত চলাই আছে, এইটো কিন্তু সকলো দৃষ্টিগোচৰ হৈছে। আজি বিভিন্ন সময়ত আমি দেখিছোঁ এই চৰকাৰ অহাৰ পিছৰ পৰাই গৰুখুটিৰ উচ্ছেদ হ'ল। গৰুখুটিৰ উচ্ছেদৰ পিছত কি হৈ আছে, গৰু চৰৰ ঘটনা চব আপোনালোকে জানে। মানুহবিলাক আজিলৈকে কোনো ঠাইত ব্যৱস্থা কৰা নহ'ল। বিভিন্ন ঠাইত, অসমৰ এটা আমি নাম ধৰিব খোজা নাই। আজি আপোনালোকে দেখা পাইছে সেইদিনাখন মানে আমাৰ হাছিলা বিলত হ'ল, সেইদিনা আমাৰ গুণগুণৰ তাত আমাৰ লখিমপুৰত যিটো হ'ল, আজি আমাৰ চাপৰত যি হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰি আছে। আমাৰ কথা হ'ল যে অসমৰ মাটি যদি ক'ৰবাত দিবৰ প্ৰয়োজন আছে, তাত এটা ছিষ্টেম থাকিব লাগে। এনেকুৱা স্বৈৰাচাৰীভাৱে, অমানৱিকভাৱে, অসাংবিধানিকভাৱে, মানে আনকনষ্টিটিউশ্যনেল, ইললিগেল আৰু আমাৰ ইনহিউমেন ৱেত যি হিচাপত মানে ইভিকশ্যন চলি আছে, উচ্ছেদ চলি আছে, এই উচ্ছেদ প্ৰক্ৰিয়াত আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই তীব্ৰ ভাষাৰে আমি এইটো কণ্ডেম কৰিছোঁ, ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। ইয়া ইনহিউমেন, ইললিগেল, আনকনষ্টিটিউশ্যনেল, টোটেলি ভায়োলেশ্যন অফ নেচাৰেল জাষ্টিছ। এইকাৰণে নেচাৰেল জাষ্টিছ ভায়োলেশ্যন হৈছে। এখন কল্যাণকামী ৰাজ্যৰ বাবে নাগৰিকৰ সুৰক্ষা দিয়া, নাগৰিকৰ বাসস্থান দিয়া, নাগৰিকৰ খাদ্যৰ ব্যৱস্থা চৰকাৰৰ কৰ্তব্য। কিন্তু এই চৰকাৰে যেনেকৈ আজিৰ দিনত উচ্ছেদ কৰি আছে, আপোনালোকে দেখা পাইছে চাপৰত আমাৰ যি উচ্ছেদ চলি আছে বিলাসীপাৰাত, এই উচ্ছেদ তাত মেডিমাটাৰ মাটিও আছে, একশনীয়া মাটিও আছে, খাছ মাটিও আছে। কিন্তু সেইখিনি মানুহক বুজনি দি যিখিনি মেডিপাট্টাৰ মাটি আছে, সেই মানুহখিনিক মাটিখিনি কেনেকৈ ল'ব, তেখেতসকলৰ ভেলুৱেশ্যন ফিক্স হৈছে নে নাই, নটিফিকেশ্যন হৈছে নে নাই, তেখেতসকলৰ ভেলুৱেশ্যনটো ফিক্স কৰি তেখেতসকলৰ ব্যৱস্থা কৰা হৈছে নে নাই, যিখিনি মানুহ তাত আছে তাত বেলেগ জেগাত দিয়াৰ আগত তাৰ কিবা ব্যৱস্থা কৰা হৈছে নে নাই, তেখেতক কোনো ধৰণৰ বিকল্প থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে নে নাই। হয়, চৰকাৰৰ অজস্ৰ খালী মাটি আছে, ক'ৰবাৰ মাটি তেখেতসকলক অলপ অলপকৈ এক পোৱাকৈ দি হ'লেওতো কৰিব পাৰি। সিদিনাখন মুখ্যমন্ত্ৰী কৈছে য'ত বাংলাদেশী থাকে তাত উচ্ছেদ হ'বই। মুখ্যমন্ত্ৰী ইষ্টাব্লিছ কৰিব যে বাংলাদেশী বুলি। সিদিনা আপুনি যিকেইটা বাংলাদেশত পঠালে সেইকেইটা কি হ'ল? সেইকেইটা আজিৰ দিনত ক'ত? আপোনাৰ পুছবেক পলিচি ক'ত গ'ল? আপুনি অকল বাহবা লোৱাৰ যিটো ব্যৱস্থা, পেপাৰৰ হেডলাইন, নেশ্যনেল মিডিয়াৰ হেডলাইন দখল কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু অসমৰ জাতীয় জীৱন শেষ কৰি আছে। আজি অকল মাইনৰিটি মানুহৰ নহয়, আজি কাৰ্বি আংলঙৰ জনজাতি মানুহৰ ভূমি কেনেকৈ ল'ব বিচৰা হৈছে, কাক দিব বিচাৰিছে মাটিখিনি। আজি আমাৰ কি কয়, যিটো কোকৰাঝাৰত যিটো মাটি, ৰামদেৱক মাটি দিব পাৰি, আদানীক দিব পাৰি, আম্বানীক দিব পাৰি, অসমৰ হাড়ে হিমুজীয়া অসমীয়া মানুহক
যুগে যুগে ইয়াত থকা ইয়াৰ নাগৰিকক উচ্ছেদ কৰি তেখেতসকলক মাটি দিব লাগিব। কাৰ স্বাৰ্থত কাক সন্তুষ্ট কৰিব থাকিব বিচৰা হৈছে? মানুহৰ একপোৱা মাটি খাছ মাটিত নদীভংগ মানুহখিনি তাত যদি খাছ মাটিত ক'ৰবাত আছে তেখেতসকলক উচ্ছেদ কৰিব লাগিব। তেখেতসকলক ঘৈণীয়েকবিলাকৰ নামত কিন্তু অবাধে মাটি ল'ব পাৰি, অবাধ সম্পত্তি কৰিব পাৰি তেখেতসকলে। এইটোত কোনো আপত্তি নাই, এইটোত কোনো আইন নাথাকে, এইটোত ল্যান্ড পলিচি কাম নকৰে। একেটা সময়ত চৰকাৰৰ যি ব্যৱস্থা, এক হাতেৰে তেখেতসকলে বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে ভূমি প্ৰদানৰ নামত যে নাটকটো কৰি আছে, আৰু এট দ্য ছেইম টাইম এনাডাৰ হেণ্ড কাৰোবাক উচ্ছেদ কৰি থকা হৈছে, কাৰোবাক ভূমি প্ৰদান কৰা হৈছে, কাৰোবাক ভূমিৰ পৰা উচ্ছেদ কৰি থকা হৈছে। আৰু এই ভূমিখিনি আদানী আম্বানী গতাই দিয়াৰ যিটো ব্যৱস্থা, আমি এই বস্তুটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আজি আমি ভয় কৰি আছোঁ, সেইখিনি ঠাইলৈ আমি যাবৰ কাৰণে ভয় কৰি আছোঁ। কিহৰ কাৰণে আমি ভয় কৰি আছোঁ? আমি একমাত্ৰ ভয় কৰি আছোঁ এই কাৰণেই, তাত আমি গ'লে সাধাৰণ জনতা উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিব পাৰে। আমাৰ ভয় লাগে। মানুহখিনি আজি নিজৰ ঘৰ বাৰী হেৰুৱাৰ যিটো যাতনা, সেই যাতনাৰ কাৰণে যিটো অৱস্থা হৈছে, আজি ছ'চিয়েল মিডিয়া চাব নোৱাৰি, নিউজ মিডিয়া চাব নোৱাৰি। এনেকুৱা এটা অৱস্থাত চৰকাৰে যে এটা মানে ছেডিষ্টিক প্লিজাৰ, পৈশাচিক শান্তি লবি আছে, চৰকাৰে নিশ্চয় অনুধাৱন কৰিব লাগে। এই যে পৈশাচিক শান্তি, ছেডিষ্টিক প্লিজাৰ, এই ছেডিষ্টিক প্লিজাৰৰ জৰিয়তে তেখেতে ক'ত তৃপ্তি পায়, কোনবাই একে ৰচিদে কি কৈছিল, কোনবা ৰকিবুল হুছেইনে কি কৈছিল, তেখেতসকলৰ প্ৰযুক্তি ল'বৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা। আজি আমাৰ বলবল ছাইডত যিটোভাৱে নোটিছ দিছে, ৰেভিনিউ ভিলেজ বছৰে যুগে যুগে ৰেভিনিউ ভিলেজ, সেইবিলাককো নোটিছ দিছে, সেইবিলাকো উচ্ছেদ কৰিব। ৰেভিনিউ ভিলেজ হাছিলেপাৰা ৰেভিনিউ ভিলেজ উচ্ছেদ কৰিলে। আজি তাত যিবিলাক ৰেভিনিউ ভিলেজ আছে উচ্ছেদ কৰিলে। চৰকাৰী স্কুল, চৰকাৰী ঘৰ, চৰকাৰী ৰাস্তা, চৰকাৰী ইলেক্ট্ৰিচিটি সব প্ৰদান কৰাৰ পিছত এতিয়া উচ্ছেদ কৰি দিয়া। আজি এই যিটো ব্যৱস্থা, তেখেতসকলৰ ৰিজৰ্ট কিন্তু বনাব পাৰি, তেখেতসকলৰ পিজিআৰ ভিজেৰে মাটি কিন্তু দখল কৰিব পাৰি, পিজিআৰ ভিজেৰে মাটি কিন্তু কাকান্না বনাব পাৰি, পিজিআৰ ভিজেৰে মাটি তেখেতক দখল কৰি ল'ব পাৰি নিজৰ নামত। ৰিজৰ্ট কিন্তু ফৰেষ্টৰ মাটিত বনাব পাৰি, এইটো কোনো আপত্তি নাই। মন্ত্ৰীসকলে নিজৰ ৰিজৰ্ট বনাই আছে, হোটেল বনাই আছে, এলিফেণ্ট কৰিডৰৰ মাজত তেখেতসকলে বাগান বনাই আছে, সেইবিলাকত আপত্তি নাই, সেইবিলাকত ফৰেষ্ট ৰুল ভায়লেশ্যন নহয়। অকল মাইনৰিটি মানুহখিনি ক'ত থাকে তাৰ ক্ষেত্ৰত তেখেতসকলৰ নজৰ। আজি আমি এটা কথাই ক'ব বিচাৰিছোঁ, ল্যান্ড পলিচি 2019 যিটো লোৱা হৈছে, অসম চৰকাৰৰ জৰিয়তে এই ল্যান্ড পলিচিৰ জৰিয়তে অসমৰ ল্যান্ড বেলেগক গতাই দিয়াৰ যিটো ব্যৱস্থা, আজি কাৰ্বি আংলঙৰ মাটি আদানীক দিয়া হৈছে। কাৰ্বি আংলঙৰ 6 আণ্ডাৰত নহয় নেকি? ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় নেকি? আদানী কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? আম্বানী কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? ৰামদেৱ কেতিয়াৰ পৰা ট্ৰাইবেল হ'ল? আজি কিন্তু এই সকলো বস্তু আমাৰ অসমৰ মানুহে চাই আছে। আমি আমাৰ AIUDFৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী যদি ন্যূনতম মানে লয়েষ্ট যদি আজি তেখেতৰ এটা চিন্তাধাৰা থাকে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মানি এই মানুহখিনিক এটা বিকল্প ব্যৱস্থা ইমিডিয়েট কৰিব লাগে। আদাৰৱাইজ অসমৰ ৰাইজে কিন্তু চাই আছে যে এইটো তেখেতে কি কৰি আছে, কি কৰিব বিচাৰি আছে। মোৰ এটা ব্যক্তিগত বোধ হৈছে যে আজি এনেকুৱা উচ্ছেদৰ জৰিয়তে আগৰবাৰ কেতিয়াবা বিভিন্ন সময়ত বিভিন্নভাৱে ৰাজনীতি কৰে, এইবাৰৰ তেখেত 26ৰ নিৰ্বাচনটো এইবিলাকৰ হিন্দু মুছলিম গৰু গাহৰি মাটি উচ্ছেদ, মই মানে কি কয় বিপি চলিহাৰ পিছত ময়ে মুখ্যমন্ত্ৰী যি এইবিলাক কৰিছোঁ, এনেকুৱা ধৰণৰ এটা নতুন নাটক যিটো আমি ব্ৰিটিছে কৰিছিলে, ল্যান্ড আমাৰ যিটো লাইন পথা কৰিছিলে, আজি ঠিক একেটা অৱস্থায় এইজনে অঘোষিত এটা লাইন পথা কৰিব বিচাৰিছে, এটা বিভেদৰ ৰাজনীতি ইয়াত কৰিব বিচাৰিছে। আমি কিন্তু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এই সকলো বস্তুক আমি কণ্ডেম কৰিছোঁ। চাওক, মূল কথাটো হৈছে আজি যিখিনি গণ্ডগোল তাত হৈছে, বিভিন্ন প্ৰশ্ন উঠিছে যে আমাৰ যিটো তাত মানে গণ্ডগোলটো সৃষ্টি কৰিছে, বাহিৰৰ মানুহক সৃষ্টি কৰিছে। আমাৰ ভয় এটা যে আমি যোৱাৰ লগে লগে এই মানুহখিনি উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিয়ে নেকি। আমি যাব পাৰোঁ, আমি যোৱাৰ লগে লগে সমস্যাটো সমাধান নহয়। আমি মুখ্যমন্ত্ৰী বা ৰাজ্যপালৰ জৰিয়তে বা কোৰ্টৰ জৰিয়তে আইনৰ জৰিয়তে সকলো ব্যৱস্থা কৰাৰ চেষ্টা কৰিম, কিন্তু কথাটো তাত যোৱাৰ লগে লগে যদি প্ৰশাসনক এটা গ্ৰুপ মেনেজ কৰি আক্ৰমণ কৰি দিয়ে, তেতিয়া সম্পূৰ্ণ দোষটো UDFক দিব পৰা যায় নেকি, যে UDF এই মাইনৰিটি মানুহ দি প্ৰশাসনক আক্ৰমণ কৰাই দিলে। আমাৰ চাৰিওপিনে চিন্তা কৰি যাব লাগিব, আমি সকলোপিনে চিন্তা কৰিব লাগে। আমি যোৱাটো সমস্যা সমাধান নহয়, অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়,
অখিল গগৈ গৈ বাইক লৈ গৈ নিজে এৰেষ্ট হৈ এটা পৰিৱেশ সৃষ্টি কৰা সমস্যা সমাধান নহয়। এই সমস্যাৰ জড়িত যাব লাগিব, এই সমস্যাৰ অন্তৰ্ভুক্ত সোমাব লাগিব। অখিল গগৈ গুণগুণক ক'ব পাৰে, ফোন কৰি ক'ব পাৰে, বেলেগক ক'ব পাৰে, ভাল পাইছোঁ মই তেখেতে খবৰ লৈছে, বহুত ভাল কথা। কিন্তু অখিল গগৈ এই নাটকবিলাক মানে কৰক বা নকৰক, মই এই মুহূৰ্তত ৰাজনৈতিক কথা ক'ব খোজা নাই। এটাই কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে, ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয়, প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয়, এনেকুৱা যদি বিভেদ মই ছেকুলাৰ নহয়, মই হিন্দুৰ হৈ কাম কৰিম, এইবিলাক কথা ক'লে আমি লাজ পাওঁ, আমি লজ্জিত হৈ যাওঁ যে আমিও এইখন অসমৰ বাসিন্দা, আমি এইজন মুখ্যমন্ত্ৰীৰ আণ্ডাৰত এজন ব্যক্তি, আমি অত্যন্ত লজ্জিত অনুভৱ কৰোঁ। চাওক, এই সমস্যা সমাধান আইনীভাৱে কৰিব লাগিব। আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, আমি ডেম'ক্ৰেটিক পলিটিকেল পাৰ্টি, এটা পলিটিকেল পাৰ্টি, এটা ৰেজিষ্টাৰ্ড ৰিকগনাইজ পলিটিকেল পাৰ্টি। আমি হাতে হাতে দা কোঠাৰ লৈ গৈ তাত আগত থিয় দিব নোৱাৰোঁ। আমি গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক ভাষা ইউজ কৰিব পাৰোঁ। আমি নিশ্চয় চিন্তা চৰ্চা কৰি আছোঁ কি কৰিব পৰা যায়। আমি বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থাও লৈছোঁ, এইবাৰো নিশ্চয় ব্যৱস্থা ল'ম। কিন্তু কথাটো হ'ল, যিটো অৱস্থাত আমি যোৱাৰ লগে লগে মানুহবিলাক উত্তেজিত হৈ ক'ৰবাত আক্ৰমণ কৰিব বুলি আমাৰ ভয় হয়। ইয়াৰ আগত বহুত ঘটনা ঘটিছে, আপোনালোকে জানে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে এটা বিশেষ ব্যৱস্থা ল'ব লাগে। আদাৰৱাইজ এনেকুৱা ছিষ্টেম কেতিয়াও চলিব নোৱাৰে। লেণ্ড যদি কাৰোবাক ইভিকশ্যন কৰিব লাগে, হয়, গভৰ্ণমেণ্টৰ লেণ্ড গভৰ্ণমেণ্টে ল'ব পাৰে বহুত সময়ত। কিন্তু আমি দেখিছোঁ পাণবাৰী ছ'চাইটিৰ লেণ্ড তেখেতক ল'ব বিচাৰিছে। য'ত ছ'চাইটিৰ লেণ্ড, ছ'চাইটিৰ মাটি আছে, ছ'চাইটি লিজত দিব পাৰে। ক'ৰবাত স্কুল বনাইছে, ক'ৰবাত মানে JNB বনাইছে, ক'ৰবাত কিবা বনাইছে, চব উচ্ছেদ কৰি দিব। তো ছ'চাইটিৰ লেণ্ডত কেনেকৈ হাত দিব পাৰে চৰকাৰে, যিটো এটা ছ'চাইটিৰ টেক্স দি আছে গভৰ্ণমেণ্টক? তো এই কথাবিলাক, তাত জেলখানা বনাব দিয়ে, সেইটো এতিয়া বনাব নিদিয়ে, সেইবিলাকো নোটিছ দিছে। তো এইবিলাক কথা, চৰকাৰৰ যিবিলাক কথা, বহুজাতি কোম্পানীবিলাকক গতাই দি অসম বিক্ৰী কৰাৰ, জাতি মাটি ভেটি বুলি কৈ যি চৰকাৰ আহিছিল, অসমৰ জাতি মাটি ভেটিক সৰ্বনাশ কৰি দিলে, এই কথাটো স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।